আজি যেহেতু আপোনালোকৰ ইয়াতে এটা ফিছ প্ৰডাকশ্যন হাউচ আপোনালোকে ইয়াতে স্থাপন কৰিব আৰু কি ক'ব? নিশ্চিতভাৱে জিলাৰ মীন বিভাগে জিলা প্ৰশাসনৰ সন্মানীয় জিলা আয়ুক্তৰ নেতৃত্বত আমাৰ দৰে কৃষকক এটা ক্ষুদ্ৰ ফিড মিল আমাক প্ৰদান কৰিছে আৰু এই আপাহতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তাৰে শুভাৰম্ভণি কৰিবৰ কাৰণে সন্মানীয় জিলা আয়ুক্ত মহোদয়, জিলা মীন বিষয়া, জিলা কৃষি বিষয়া আমাৰ এই গৃহত উপস্থিত হৈছেহি আৰু শুভাৰম্ভৰ কাম হৈছে আপোনালোকে নিশ্চিতভাৱে দেখিছে। আশা কৰিম আমাৰ কৃষক ৰাইজে খুব সুন্দৰভাৱে কৃষি কাৰ্যত আগবাঢ়িব আৰু ময়ো আমাৰ ইয়াত যিহেতু মীন পালকৰ সংখ্যা বহুত আছে, মীন পালকক সুলভ মূল্যত ভালকৈ উৎপাদন হ'ব পৰাকৈ ভাল খাদ্যৰ যোগান দিব পাৰিম বুলি আশা কৰিছোঁ। যিহেতু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আমাৰ মানুহসকলে আমাৰ যিসমূহ মৎস্য উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা, এই ক্ষেত্ৰত তেওঁলোক উপকৃত হ'ব। হয়, নিশ্চিতভাৱে আমাৰ মৎস্য পালনটো গতানুগতিকভাৱে আমাৰ কৃষকসকলে কৰি আহিছে। বিজ্ঞানসন্মতভাৱে আমি যেনেদৰে পালন কৰিব লাগে সেই পালনত আমাৰ লোকসকলে জনা নাই। গতিকে মই যিহেতু ইয়াত আগভাগ ল'ব বিচাৰিছোঁ, কৃষি বিজ্ঞান কেন্দ্ৰ ICAR বা জিলা মীন বিভাগে আমাক এই যে যিটো আপোনাৰ মীন পালনৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিত কৰিবৰ কাৰণে যথেষ্ট সহায় কৰিব। জ্ঞানেইটো মূল, গতিকে জ্ঞান দিয়াৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু আশা কৰিম খুব কম দিনৰ ভিতৰতে আপোনালোকে গম পাব যে 50জন মীন পালকক উন্নত মানৰ প্ৰশিক্ষণ দিয়া হ'ব ICARৰ যোগেদি। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা আঁচনিৰ অধীনত এটা মাছৰ খাদ্য বনোৱা মিলৰ আধাৰশিলা স্থাপন কৰা হ'ব। আপোনালোকে জানি সুখী হ'ব যে এই মাছৰ খাদ্য বনোৱা মিলটোৰ উৎপাদন ক্ষমতা হ'ব দৈনিক 2000 কেজি আৰু ইয়াৰ বাবে চৰকাৰীভাৱে আমি 18 লাখ টকা ব্যয় কৰিম আৰু এই খাদ্য মিলটো বহোৱাৰ ফলত দৈনিক 2000 কেজি হ'লেও আমি গোটেই বছৰটোত প্ৰায় 360 মেট্ৰিক টন খাদ্য উৎপাদন কৰিবলৈ সক্ষম হ'ম আৰু ইয়াৰ জৰিয়তে আমাক দেখা গৈছে যে মৰিগাঁও জিলাত প্ৰায় 18,000 পুখুৰী আছে আৰু এই 18,000 পুখুৰীৰ বাবে আমাক মাছৰ খাদ্য লাগে 22,000 মেট্ৰিক টন খাদ্য লাগে আৰু এই 22,000 মেট্ৰিক টন খাদ্য লাগিবৰ বাবে এনেকুৱা মিল আমাক প্ৰায় 31টা মিল লাগিব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা আঁচনি এপাৰ্ট আঁচনিৰ জৰিয়তে আমি ইতিমধ্যে 6টা মিলৰ কাম আৰম্ভ কৰিছোঁ আৰু এই মিলকেইটাৰ পৰা যি মাছৰ খাদ্য উৎপাদন হ'ব, এই মাছৰ খাদ্য উৎপাদন কৰি যদি পুখুৰীত ব্যৱহাৰ কৰা যায়, মাছৰ আয় তেওঁলোকে ভবাতকৈ বহুত বেছি হ'ব। কাৰণ আপোনালোকে জানে যে মাছৰ যি উৎপাদন, প্ৰধানতঃ নিৰ্ভৰ কৰে মাছক কি খাদ্য খুওৱা হৈছে। আমাৰ ৰাইজে সাধাৰণতে চাউলৰ মল বা সৰিয়হৰ খলিহৈ খুৱায়, কিন্তু ভিটামিন মিনাৰেল বা শুকান মাছৰ গুড়া এইবোৰ নোখোৱায়। কিন্তু আমাৰ যিটো মিল হ'ব ইয়াতে আটাইখিনি এটা নিৰ্দিষ্ট শতাংশত মিহলি কৰা হ'ব আৰু তাৰ ফলত মাছক খুওৱাৰ ফলত আমি ভবাতকৈ বেছি আয় হ'ব আৰু এই আয়ৰ জৰিয়তে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু বৃহত্তৰ যি সুকদল সৰুবৰী অঞ্চলৰ ৰাইজ আছে আৰু ইয়াত আজি এটা FPC ফৰ্ম হৈছে। এই FPCৰ সমূহ সদস্য তেওঁলোকে নিজেই যদি মাকৈ খেতি কৰে, চাউলৰ মল পাবৰ বাবে ধানৰ খেতি কৰিব লাগিব বা সৰিয়হৰ খেতি কৰিব লাগিব, আটাইখিনি তেওঁলোকে নিজেই কৰিব আৰু নিজে কৰি যিখিনি কেঁচামাল যিখিনি লাগে, এই কেঁচামালখিনি তেওঁলোকে যেতিয়া নিজে উৎপাদন কৰিব আৰু সেই কেঁচামালখিনিৰ পৰা আমাৰ যিটো মাছৰ খাদ্য হ'ব, মাছৰ খাদ্যখিনি তেওঁলোকে নিজৰ পুখুৰীত প্ৰয়োগ কৰিব, মাছ উৎপাদন হ'ব। ইয়াৰ ফলত তেওঁলোকে আয় ভবাতকৈ বহু গুণে বেছি বৃদ্ধি হ'ব আৰু ইয়াৰ ফলত সকলোৱে উপকাৰ হ'ব। আমি আশা কৰিম এই মিলটোৰ জৰিয়তে সকলোৱে আৰ্থিকভাৱে টনকিয়াল হ'বলৈ সক্ষম হ'ব। হয়, অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ মাছৰ সাধাৰণতে দেখা যায় মাছৰ খেতিত কেতিয়াও লোকচান নহয়। মাছৰ সাধাৰণতে চাউলৰ মল বা খলি এইকেইটা খোৱালেও যিখিনি আয় হয়, এবিঘাৰ এটা পুখুৰীত কমেও মাহে 2000 টকা ইনকাম হয়। কিন্তু আমি যদি এই মাছৰ খাদ্য বনোৱা মিলটোত যিখিনি খাদ্য ওলাব, এইখিনি যদি আমি মাছক খুৱাওঁ, মাহে 2000 কেজি ঠাইত তেওঁলোকৰ 4000 কেজিলৈ আয়টো বৃদ্ধি হ'ব। গতিকে ডেফিনেটলি তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হ'বলৈ সক্ষম হ'ব বুলি মই বিশ্বাস। আজি চুকদল সৰুবৰী আমাৰ এখন 5খন গাঁৱৰ মানুহ খেতিয়ক ইয়াত সংঘবদ্ধ হৈ ইয়াত এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, যিটো হয়তো ইয়াত 500 খেতিয়ক একেলগে লগ হৈ পেলাই তেখেতসকলে খেতি কৰাৰ কাৰণে এটা
ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামাকৰণ কৰি তেখেতক কৰাৰ কাৰণে আজি ইয়াত সভা অনুষ্ঠিত কৰিছে। আৰু ইয়াত অতিকৈ আমাৰ জিলাত অভিজ্ঞ FPC সম্পৰ্কত অভিজ্ঞতাৰে কাম কৰি অহা আমাৰ য়াংলি FPC জানমণি মহন্তৰ নিজৰ গাঁও আৰু নিজৰ গাঁৱত তেখেতে সংঘবদ্ধ কৰাত মানিপুৰত যিখিনি তেখেতৰ মানে কষ্ট হৈছিল ইয়াত যথেষ্ট সুবিধা হ'ব। আৰু সেই আশাৰে ইয়াত আজি যিটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আজি ইয়াত প্ৰস্তাৱ আগবঢ়োৱা হৈছে, এই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটোৰ উজ্জ্বল ভৱিষ্যত মই জিলা কৃষি বিষয়া হিচাপে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু লগতে যিটো আজি আমাৰ এটা ফিড মিল তেখেতসকলে পাইছে মাছৰ দানা বনোৱা, সেইটোৰো মই ভগৱানৰ ওচৰত তেখেতসকলৰ সাফল্যমণ্ডিত হ'ব বুলি আশা ৰাখি মই আজি এই সভাৰ পৰা এতিয়া মই তেখেতসকলৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।